অন্ধকাৰত নৱশৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত শৰণীয়া কছাৰীৰ এছটিৰ মৰ্যাদা কৰ্তনৰ ফল ভুগিব নৱশৰণীয়ে কোকৰাঝাৰ সমষ্টি দুবাৰৰ সাংসদ নৱশৰণীয়ে 2014 আৰু 2019ত সাংসদ নিৰ্বাচিত হৈছিল নৱশৰণীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত জনজাতিৰ বাবে সংৰক্ষিত চৰকাৰৰ নিৰ্দেশনাৰ ফলত এছটিৰ মৰ্যাদা হেৰুৱালে সাংসদ শৰণীয়ে লগে লগে হেৰুৱালে কোকৰাঝাৰৰ সাংসদ হোৱাৰ যোগ্যতাও 2024ত কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নৱশৰণীয়ে গতিকে এটা অন্ধকাৰ দিশে যেন তেওঁ ৰাজনৈতিক ভৱিষ্যত গৈ আছে শৰণীয়া কছাৰী এছটিৰ মৰ্যাদা কৰ্তনৰ ফল এতিয়া নৱশৰণীয়ে ভুগিব লাগিব অৰ্থাৎ তেওঁৰ ওপৰত প্ৰভাৱ পৰিবই কোকৰাঝাৰ সমষ্টি দুবাৰৰ সাংসদ নৱশৰণীয়ে 2014 আৰু 19ত সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছিল কোকৰাঝাৰ লোকসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিল চৰকাৰৰ নিৰ্দেশনাৰ ফলত এছটিৰ মৰ্যাদা হেৰুৱালে এতিয়া সাংসদ শৰণীয়ে হয় আসলতে এই বিষয়টো মই পেপাৰ বা মিডিয়া যদি জানিছো বা আমাৰ যিসকল বিৰোধী আছে জনগণ বসুমতীৰ টিমৰ পৰা মই জানিব পাৰিছো এই বিষয়টো সম্পৰ্কত মই ভাবো যে শৰণীয়া কছাৰী বা কছাৰী মূলৰ যিসকল লোক আছে তেওঁলোক অতীতৰে পৰা জনজাতি আৰু জনজাতি হৈয়ে থাকিব কিন্তু আহিছে আমাৰ হয়তো যিখন নটিফিকেশ্যন আছিলে অসম চৰকাৰৰ উদ্যোগ কৰাৰ কথা সেই সময়তে আমাৰ এটা অনুভৱ হৈছিলে আৰু কিছুমান টেকনিকেল মিষ্টেক আছে আৰু মই ভাবো তেওঁলোকে সেইটো উদ্যোগ কৰিছে হাইকোৰ্টৰ মানে পৰামৰ্শ মতে আৰু মই ভাবো তেওঁলোকে সেইটো সঠিকভাৱে আইনৰ জৰিয়তে বিচাৰ কৰি বা বিশেষজ্ঞৰ জৰিয়তে বিচাৰ কৰি সঠিকভাৱে তেওঁলোকে আকৌ নটিফিকেশ্যন কৰে তাত মই ভাবো একো টেকনিকেল একো অসুবিধা নাথাকিব টেকনিকেল অসুবিধা আপুনি মানে শৰণীয়া কছাৰীসকল জনজাতি আছিলে বা তেওঁলোক ট্ৰাইবেল আছিলে ট্ৰাইবেল হৈ থাকিব সেই মতামত পোষণ কৰে নহয় জানো নিশ্চিতভাৱে কাৰণ তেওঁলোক একচুৱেলি শৰণীয়া কছাৰী হিচাপে নাই কাৰণ কছাৰী হিচাপে তেওঁলোক জনজাতি হৈ আছে হৈ থাকিব আৰু অলৰেডি শৰণীয়া কছাৰী হিচাপে জনজাতি দিব লাগে বুলি অসম চৰকাৰৰ ফালৰ পৰা কেবিনেটৰ ফালৰ পৰা অলৰেডি চেণ্ট্ৰেললৈকে পঠাইছে আৰু যদি পাৰ্লিয়ামেণ্টত এইটো মানে বিলটো আহিলে যদি একচেপ্ট হৈ যায় তেতিয়াহ'লে ভাবো শৰণীয়া কছাৰী হিচাপে তেওঁলোকে চাৰ্টিফিকেট পোৱাৰ অসুবিধা নহয় কিন্তু যেতিয়ালৈকে এইটো নহয় তেতিয়ালৈকে তেওঁলোকে কছাৰী হিচাপে চাৰ্টিফিকেট ল'ব লাগিব বা শৰণীয়া কছাৰী তেওঁলোকে চাৰ্টিফিকেট ল'ব নোৱাৰে আৰু তাৰ লগত তেওঁলোকে যিখিনি কথা জনাই দিছে নৱশৰণীয়াৰ কথা কিবা কথা মই দেখিছো হয় হয় নৱশৰণীয়া প্ৰসংগটোলৈ আহো আপোনাৰো ৰাজনৈতিক ভৱিষ্যত সাংসদ হিচাপে পুনৰ নিৰ্বাচিত হোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব কাৰণ সেইটো জনজাতীয় সমষ্টি কোকৰাঝাৰটো গতিকে সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি এই ক্ষেত্ৰত নৱশৰণীয়ালৈ একো অসুবিধা হোৱা নাই কাৰণ নৱশৰণীয়া যে কছাৰী হিচাপে কছাৰী হিচাপে চাৰ্টিফিকেট পাইছিলে পাই আছে বা পাই থাকিব আৰু এইটো অলৰেডি হাইকোৰ্টত চেলেঞ্জ হৈছিলে হাইকোৰ্টে কৈছে যে নৱশৰণীয়া ঠিকে আছে নৱশৰণীয়া জেগাত সুপ্ৰিম কোৰ্টে কৈছে এইটো ঠিক আছে তেওঁলোকক ডিছমিছ কৰিছে তেওঁলোকে আকৌ হাইকোৰ্টত কৰিছিলে হাইকোৰ্টে এইটো তেওঁলোকৰ সেইটো মানে নস্যাৎ কৰিছে সুপ্ৰিম কোৰ্টত চলি আছে আকৌ দুটা হাইকোৰ্টত কেছ চলি আছে এছ টি কমিশ্যনত কেছ কৰিছিলে এছ টি কমিশ্যনে তদন্ত কৰাইছিলে কিন্তু তদন্তত আমি অলৰেডি আপত্তি দৰ্শাইছো এছ টি কমিশ্যনক যে এজন সাধাৰণ চাব ইনষ্টিটিউটৰ জৰিয়তে কৰাইছিলে তেওঁতো ক্ৰিমিনেলবিলাক তেওঁ কৰিব পাৰে কিন্তু এইবিলাক কৰিব নোৱাৰে তথাপিতো তেওঁলোকে কৰিছিলে ইণ্টাৰেষ্টিং কথা তাত মানে নৱশৰণীয়াৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিছে আমাৰ শব্দৰাভা যিজন আমাৰ অপনেণ্ট পলিটিকেলি তাত ষ্টেটমেণ্ট দিছে এজন গাঁওবুঢ়া যিজন আমাৰ গাঁৱৰ নহয় আচলতে বেলেগ গাঁৱত সেই সময়ত বি পি এফৰ কৰ্মী আছিলে তাত ষ্টেটমেণ্ট দিছিলে এজন আমাৰ আফচোচ ছেক্ৰেটাৰী যিজনে আমাৰ বিৰুদ্ধে গোচৰৰ মানে বা এই ক্ষেত্ৰত যথেষ্ট মানে আমাৰ বিৰুদ্ধে কৰিছিলে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক লৈ যিটো ৰিপৰ্ট কৰিছে মই ভাবো জনকলালটো যিটো ষ্টেটমেণ্ট মই চাইছো সেইটো একেবাৰে হাস্যকৰ তেওঁলোকে আচলতে গোটেই কছাৰী বা হেৰি মানে হিষ্ট্ৰীটো নাজানে কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ মানে মাতলামিবিলাক কৰি আছে বা নৱশৰণীয়া যিটো হেৰি কথাটো আছে চব শৰণীয়া লিখিছিলো আমি কেতিয়া যে যেতিয়া আমি ক্লাছ 10ত মেট্ৰিক পৰীক্ষা দিব লাগে তেতিয়া বিভিন্ন শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতাসকলে আহি স্কুলে আহি আমাৰ যিসকল এই আছিলে তেওঁলোকৰ নামবিলাকৰ জেগাত শৰণীয়া লিখি দিছিলে কাৰণ সেই সময়ত চৰকাৰৰ এটা সিদ্ধান্ত আছিল যে শৰণীয়া যিসকলে লিখিব তেওঁলোকে কছাৰী মূলৰ বুলি মানে নিশ্চিত হ'ব আৰু তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব আৰু এটা কথা তেওঁলোকে অভিযোগ আনিছিল সৰু কছৰ কথাটো যে অসমৰ যদি হিষ্ট্ৰী সামাজিক হিষ্ট্ৰী সকলোৱে জানে যে ইয়াত সৰু কছ বুলি কোনো জাতিয়ে নাই এইটো হাস্যকৰ আৰু সেই সময়ত আমাৰ ইভেন আমাৰ আটাহঁতৰ চেল্লা বেল্লা বুলি দুজন আছিল বুলিহে জানো তেওঁলোকৰ টাইটেল আছিল যে আমি জনগণৰ প্ৰথম জানিলো বা আমি এইবিলাক চোৱাও নাছিলো কাৰণ তেওঁলোকে লিখিব পঢ়িব জনা নাছিলে তেওঁলোকে কেতিয়াও লেখা নাছিল তেওঁলোকে সৰু গছ বুলি কোনোবা হয়তো তহচিলদাৰ কোনোবা হয়তো পাটোৱাৰী কোনোবাই লিখি দিছিলে যে অলপ মানে কাৰণ সেই সময়ত যিখিনি কছাৰী মূলৰ মানুহ বিশেষকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অলপ ভাগ লৈছিলে তেওঁলোক দৰং হওক পুৰণা কামৰূপ হওক গড়েশ্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে জালুকবাৰীলৈকে ঠিক তেনেকে আমাৰ বৰ্তমানৰ বাক্সা পাটৰ যিসকল আছিল
তেওঁলোকক বহুতৰ মানে মাটিৰ কাগজত সৰু গছ বুলি লেখা আছে গতিকে এই কথাবিলাক লৈ তেওঁলোকে যিবিলাক ষ্টেটমেণ্ট দিছে মই ভাবো এইটো খুবেই হাস্যকৰ আৰু এইটো মানে বাল্যসুলভ গতিকে এইবিলাকে জনজাতীয় সমাজত ভাঙন বা তেওঁলোকৰ মাজত অনৈক্যতাই সৃষ্টি কৰি ইয়াত বা তেওঁলোকৰ একো লাভ নহয় আৰু ট্ৰাইবেল সংঘৰ কিছু ক্ষমতা কৰ্তনৰ ক্ষেত্ৰত আপুনি কি মতামত দিয়ে দেখক ট্ৰাইবেল সংঘৰ আচলতে ক্ষমতা বিশেষ একো নাই ট্ৰাইবেল সংঘ ৰিকগনাইজ কৰি দিয়ে যে তেওঁ আচলতে কছাৰী হয় নে নহয় বা তেওঁ আচলতে জনজাতি হয় নে নহয় ডিক্লাৰ জনজাতি হয় নে নহয় আৰু ট্ৰাইবেল সংঘই এজ এ সামাজিক সংগঠন হিচাপে তেওঁলোকৰ দায়িত্ববিলাক পালন কৰি আছে বা ট্ৰাইবেলৰ প্ৰটেকশ্যনৰ কাৰণে কৰি আছে এইবিলাক ক্ষেত্ৰত মই ভাবো ট্ৰাইবেল সংঘক ইয়াত টানি অনাটো তেওঁলোকৰ মূৰ্খামিৰ বাহিৰে একো নহয় কাৰণ তেওঁলোকৰ নিচিনা মানুহবিলাকে এইটো বুজা উচিত যে ট্ৰাইবেল সংঘক কেৱল সেইটো কথাই খাই ট্ৰাইবেল সংঘক সমালোচনা কৰি লাভ নাই কিছু বিষয়ত তেওঁলোকৰ বহুত মানুহে বিভিন্ন কাৰণত তেওঁলোকৰ বেয়া হ'ব পাৰে কিন্তু এই বিষয়ত তেওঁলোকক বেয়া ক'ব নোৱাৰে কাৰণ তেওঁলোকে মই দেখিছো এই কথাটো ইপিত প্ৰব্লেম হৈছে বেলেগত প্ৰব্লেম হৈছে য'ত এনেকুৱা ধৰণৰ এজন কি কয় চিভিল এছডিঅ' বা ডিচিয়ে কোনো কাৰণতে গাঁৱত গৈ কেনে তেওঁলোকক মানে অধ্যয়ন কৰি ক'ব নোৱাৰে যে তেওঁ ট্ৰাইবেল হয় নে নাই কিন্তু প্ৰাথমিকভাৱে যদি এইটো ট্ৰাইবেল সংঘই বা তেনেকুৱা অনুষ্ঠানে ৰিকগনাইজ কৰি দিয়ে তেওঁলোকৰ যথেষ্ট সুবিধা হয় গতিকে এই টেকনিকেল কাৰণত মই ভাবো অসমৰ বিষয়টো খুব ভালভাৱে চলি আছে বিশেষকৈ ট্ৰাইবেলক ৰিকগনাইজেশ্যনৰ ক্ষেত্ৰত গতিকে ইয়াত তেওঁলোকৰ চুতলিপিৰ মতে নচলা কাৰণে কাৰণ ট্ৰাইবেল সংঘই ভালকে জানে যে কাৰণ ট্ৰাইবেল সংঘৰ যিসকল বিষয়বোৰ আছে তেওঁলোকৰ তেনেকুৱা পৰ্যায়তে ডাঙৰ হৈছে আজি যদি আমাৰ কি কয় গুৱাহাটীত যিখিনি বড়ো সমাজৰ লোক আছে তেওঁলোকে কেৱল বড়ো ভাষা নাজানাৰ কাৰণে তেওঁলোকক যদি মানে ট্ৰাইবেল বুলি নকয় তেতিয়াহ'লে এইটোতো মানে মই ভাবো এইটো একেবাৰে ট্ৰাইবেলটো শেষ কৰাহে কথা আমাৰ কনষ্টিটিউচনেল অৰ্ডাৰ 1950 মতে তেওঁলোক কছাৰীসকলক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰি ৰাখিছে আৰু আমাৰ অসমত বিভিন্ন কছাৰী সম্প্ৰদায় আছে ধৰি লওক ঠেঙাল কছাৰী আছে মেচ কছাৰী আছে শৰণীয়া কছাৰী আছে কিন্তু সোণোৱাল কছাৰীসকল নিৰ্দিষ্টভাৱে উল্লেখিত আছে গতিকে সোণোৱাল কছাৰীৰ ক্ষেত্ৰত প্ৰব্লেম নহয় যিসকল নিৰ্দিষ্টভাৱে উল্লেখিত হোৱা নাই কনষ্টিটিউচনেল অৰ্ডাৰটোত সেই ক্ষেত্ৰতে এটা প্ৰশ্ন আহিছে আৰু হাইকোৰ্টে কৈছে যে যিহেতু শৰণীয়া কছাৰীটো ভাৰত চৰকাৰৰ মূল 1950 অৰ্ডাৰ তালিকাখনত নাই গতিকে আমি শৰণীয়া কছাৰী বুলি দিব নোৱাৰোঁ বা আমাৰ সেই অৰ্ডাৰটো উইথড্ৰ কৰিব লাগে কিন্তু কছাৰী বুলি আমি চাৰ্টিফিকেট দিব পাৰোঁ আৰু তেওঁলোকে আগতেও কছাৰী হিচাপে চাৰ্টিফিকেট পাইছে ভৱিষ্যতেও পাব আৰু ইতিমধ্যে ভাৰত চৰকাৰক আমি জনাম যে ঠেঙাল কছাৰীসকল শৰণীয়া কছাৰীসকল সোণোৱাল কছাৰীক যেনেকৈ নিৰ্দিষ্টভাৱে কনষ্টিটিউচনেল অৰ্ডাৰটোত উল্লেখ কৰিছে একেধৰণে মানে ঠেঙাল কছাৰী মেচ কছাৰী শৰণীয়া কছাৰী তেওঁকো উল্লেখ কৰিব লাগে এই আবেদন আমি জনাম উচ্চতম ন্যায়ালয়ে যদি কৰিছে মই উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশেষকৈ ক'বলৈ মোৰ অসুবিধা কিন্তু অসমৰ শৰণীয়া কছাৰীসকলে যদি তেওঁলোক এতিয়াতো তেখেত ট্ৰাইবেল হয় মই তেখেতলোক ট্ৰাইবেল হৈ থকাটো বিচাৰিম মোৰ ব্যক্তিগত অভিমত আৰু এয়া আছিল কিছু মন্তব্য আমি আগবঢ়ালো এবাৰ আমি অন্য এটা খবৰৰ মাজলৈ যাম হাতত ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ প্ৰতীকী ফেষ্টুনলৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল গগৈ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ৰন্ধন গেছৰ মূল্য কিমান আছিল আৰু এতিয়া কিমান তাকে লৈ তেওঁ দুটা প্ৰতীকী ৰূপত তেওঁ এনেধৰণে চিলিণ্ডাৰ হাতত লৈছে আৰু তেওঁ কৈছে যে প্ৰত্যেকটো সামগ্ৰীতে আকাশলংঘী মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিয়ে আচলতে বিধানসভাৰ ইছ্যু হ'ব লাগে বুলি তেওঁ উল্লেখ কৰিছে সৰ্বদলীয় বৈঠকলৈ নমতাক লৈও সৰব হৈ পৰিছে বিধায়কগৰাকী পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে ৰাইজে প্ৰতিবাদ কৰাৰ প্ৰয়োজন বুলি ক'লে গগৈ বৃদ্ধিয়ে অসমৰ জনজীৱন ভাৰতৰ জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে ইমান বাঢ়িছে বস্তুৰ দাম ইমান বাঢ়িছে যে মোদী অহাৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এটা এলপিজি গেছ চিলিণ্ডাৰৰ দাম আছিলে 1 মাৰ্চ 2014 তাৰিখৰ দিনা দাম আছিলে 410 টকা আৰু 10 মাৰ্চ আজিৰ দিনটোত 2023 চনৰ 10 মাৰ্চ তাৰিখৰ দিনা এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা অৰ্থাৎ প্ৰায় 3 গুণ 414 টকাৰ পৰা প্ৰায় 3 গুণ আৰু ঘৰ আহি পোৱাতে 1250 টকামান পাই যায়হি অটৰ খৰচলৈকে 1250 টকামান পাই যায়হি অৰ্থাৎ 3 গুণতকৈ অধিক তেতিয়াহ'লে এটা চিলিণ্ডাৰৰ দাম বাঢ়িছে আজি নাজিৰা আজি শিৱসাগৰ অসমৰ যিমান নগৰ আছে
সমস্ত নগৰবিলাকৰ পৌৰ কৰবিলাক বৃদ্ধি পাইছে গতিকে বিধানসভাৰ এই প্ৰথম দিনটোত মই ভাবোঁ যে বিধানসভাৰ এইবাৰৰ মূল বিষয় হ'ব লাগে সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ বিষয়টো মীমাংসা নকৰিলে মই ভাবোঁ যে অসম বিধানসভা অসমৰ জনতাৰ প্ৰকৃত সমস্যাৰ প্ৰতিফলন কৰাত ব্যৰ্থ হ'ব তিয়কৰ কাকজান বনগাঁৱত এটা মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা মেৰণিত উদ্ধাৰ হৈছে মৃতদেহটো মৃত ব্যক্তিজন বনগাঁৱৰ নগেন বৰুৱা বুলি জানিব পৰা গৈছে চিনাক্ত কৰা হৈছে মৃতদেহত কিছু আঘাতৰ চিন পোৱা গৈছে লাডৈগড় আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এটা মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটোক লৈ কিছু চাঞ্চল্যৰ সৃষ্টি হৈছে এজন লোকজনৰ পৰিচয় ইতিমধ্যে পোৱা গৈছে আৰু সেই স্থানত গৈ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰো কৰিছে আৰু অনুসন্ধানো আৰম্ভ কৰিছে এটা মেৰণিত মৃতদেহটো উদ্ধাৰ হৈছে কিন্তু এতিয়া পৰিচয় পোৱাৰ পিছত জানিব পৰা নাই যে এয়া হত্যাকাণ্ড নে আন কিবা কাৰণত মৃত্যু হৈছে লোকজনৰ আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে সোমাইছিলে ৰাতিপুৱা প্ৰত্যক্ষ কৰিছে কোনোবাই ইয়াতে পৰি আছে বডিটো আমি চব খবৰ পাই আহিলোঁ লগালগ পুলিচলৈ খবৰ দিলোঁ কি নাম মানুহজনৰ নগেন বৰুৱা কিমানমান হ'ব বাৰু 61 একো কিবা বান্দৰৰ কাৰণে কাৰেণ্ট দিছে নি সন্দেহ কৰা হৈছে কিন্তু দেখা নাই এইটো নাই ন কাৰণ কাৰেণ্টাৰ হেৰি নাই ইয়াত আৰু মানুহজন অলপ পুৰাশক্ত আৰু খবৰ আছে সময় পুনৰ এটি সময় বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড জানেনে ডেড স্কিন সেলসে আমার আসল গ্লো লুকুৱাই শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ তলকাবাৰী গাঁৱত ক্ষত বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাকাৰীয়ে পথাৰত পেলাই থৈ গ'ল মৃতদেহ পথাৰত গোবৰ পেলাবলৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে মৃতদেহটো তলকাবাৰী গাঁৱৰ বকুল বৰাৰ বুলি চিনাক্ত কৰা হৈছে যুৱকজন অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত আছিল আনহাতে ধেমাজিত কৰ্মৰত বকুল বৰা বাৰে চহৰীয়া ভাওনা উপলক্ষে তেওঁ ঘৰলৈ আহিছিল বাৰে চহৰীয়া ভাওনাৰ প্ৰথম দিনা ছুটি লৈ ঘৰলৈ আহিছিল বকুল ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ ঘটনা এজন যুৱকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হৈছে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে তেওঁক হত্যা কৰি পেলাই থৈ গৈছে গোবৰ পেলাবলৈ অহা লোকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু পৰিচয় পোৱা গৈছে বকুল বৰা বুলি চিনাক্ত কৰা হৈছে তেওঁ অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত আছিল ধেমাজিত কৰ্মৰত আছিল তেওঁ বাৰে চহৰীয়া ভাওনা উপলক্ষে নিজৰ ঘৰখনলৈ আহিছিল আমাৰ এই পথাৰত গোবৰ পেলাবলৈ আহোঁতে এই গোবৰ পেলাই ঘূৰি যাওঁতে এই মানুহ এজন পৰি আছে গৈ চাওঁতে দেখিছে আমি চিনাকি যেতিয়া চিনাকি দেখি গাঁৱত খবৰ দিলোঁ গাঁৱত খবৰ দি প্ৰশাসনকো খবৰ দিলোঁ দি সকলো আহিলে চালে সকলো দেখি আহি চালেহি যে ডিঙিত
তেওঁ চোকা অস্ত্ৰৰে ঘাপ আছে, দেহৰ বিভিন্ন অঞ্চলত আঘাত আছে। তেওঁ কেনেকুৱা ধৰণৰ আছিলে লোকজন? লোকজন একে ঠাণ্ডা মুণ্ডা মানুহ। তেওঁ চাকৰি কৰে ফায়াৰ ব্ৰিগেডত, আহে যাৰ লগতে কথা পাতে তেওঁলোকৰ লগত সকলো তেওঁ মিলি যায়। কিন্তু এই দুৰ্ঘটনাটো হ'বৰ কাৰণে কি হ'ল আমি নিজে গাঁওবাসীয়ে এতিয়া গম নাপায়। 4 মাহ পাৰ হৈ গ'ল, কিন্তু এই পৰ্যন্ত মেৰামতি সম্পূৰ্ণ নহ'ল পুৰণি কলীয়া ভোমোৰা সেতুৰ। এমাহতে মেৰামতি সম্পূৰ্ণ কৰি যাতায়াত মুকলি কৰাৰ কথা আছিল যদিও সেয়া বৰ্তমান হৈ নুঠিল। বিগত বৰ্ষৰ 1 নৱেম্বৰত দলং মেৰামতিৰ বাবে সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়া হৈছিল। নৱনিৰ্মিত কলীয়া ভোমোৰা দ্বিতীয়খন সেতুৰে আৰম্ভ কৰা হৈছিল যাতায়াত। পুৰণি দলংখনৰ জৰুৰী মেৰামতিৰ বাবে এমাহৰ বাবে বন্ধ কৰিছিল যাতায়াত। কিন্তু 4 মাহমান উকলি যোৱাৰ পাছতো সম্পূৰ্ণ নহ'ল পুৰণি দলংখনৰ মেৰামতিৰ কাম। গেমন ইণ্ডিয়া লিমিটেড আৰু SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান দুটাই দলংখনৰ মেৰামতিৰ বাবে কাম কৰিছিল। কিন্তু এতিয়া দুয়োটা প্ৰতিষ্ঠানকে দেখিবলৈ পোৱা নগ'ল। দলং মেৰামতিৰ কাম কাজত পুৰণি দলঙৰ কামত নিয়োজিত শ্ৰমিকেও কিন্তু এতিয়ালৈকে পাৰিতোষিক নাই পোৱা। চাৰিমাহে সম্পূৰ্ণ নহ'ল কলীয়া ভোমোৰা সেতুৰ মেৰামতিৰ কাম। এমাহতে মেৰামতি সম্পূৰ্ণ কৰাৰ কথা আছিল, কিন্তু সেয়া হৈ নুঠিল। 1 নৱেম্বৰত দলং মেৰামতিৰ বাবে ইতিমধ্যে যাতায়াতো বন্ধ কৰি দিয়া হৈছিল। নিৰ্মাণকাৰী প্ৰতিষ্ঠান দুটাকো দলঙৰ ওচৰত দেখিবলৈ পোৱা নাই। দলঙৰ কামত নিয়োজিত শ্ৰমিকেও আনকি এতিয়ালৈকে তেওঁলোকৰ যি পাৰিতোষিক, যি তেওঁলোকৰ পাৰিশ্ৰমিক, সেয়াও আনকি তেওঁলোকে নাই পোৱা আৰু কামো স্তব্ধ হৈ আছে। 4 মাহে কিন্তু এয়া সম্পূৰ্ণ নহ'ল। ৰাইজেও ইতিমধ্যে প্ৰতিক্ৰিয়া দিছে। ৰাইজৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াম। 1 নৱেম্বৰত দলঙৰ মেৰামতিৰ বাবে কাম বন্ধ কৰি দিয়া হৈছিল আৰু এতিয়া 4টা মাহ উকলি গ'ল, কিন্তু এতিয়ালৈকে আনকি নিৰ্মাণকাৰী সংস্থাকেইটাৰো দেখা সাক্ষাৎ নাই আৰু যিসকল তাত কৰ্মচাৰীয়ে কাম কৰিছিল, যিসকল শ্ৰমিক, তেওঁলোককো আনকি পাৰিতোষিক দিয়া নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আনকি 4 মাহে কামো সম্পূৰ্ণ নহ'ল। আমাৰ ইয়াত 6 জন কাম কৰি আছোঁ, ইফালে 3 জন, ইফালে 3 জন। 5 মাহ 15 দিন হৈ গ'ল, এতিয়ালৈকে বিল চিল হোৱা নাই কোম্পানীৰ। আমি কেনেকুৱা চলিম? খোৱা বোৱা খৰচ দিছে নাই? 1 টকা দিয়া নাই, খোৱা বোৱা খৰচ নাই। কিমান দিনৰ পৰা দিয়া নাই? কাম চলা নাইতো বহুত দিন, 3-4 মাহ 5-6 মাহ হ'ল কাম বন্ধ হৈ আছে এইটো কাম। আৰু আপোনাৰ চিংলা কোম্পানীয়ে কামটো চলাই দিলে, সেইফালে হৈ গ'ল। আমাৰ গেমনে কৰা নাই এতিয়ালৈকে। নুমলীগড় শোধনাগাৰত শতাধিক শ্ৰমিকৰ প্ৰতিবাদ। ঘণ্টা ঘণ্টা ধৰি বন্ধ নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প। শ্ৰমিকক উচিত প্ৰাপ্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰী। স্থানীয় শ্ৰমিকক কৰ্মৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰী। শ শ শ্ৰমিকৰ অংশগ্ৰহণেৰে স্তব্ধ হৈ পৰিছে সম্প্ৰসাৰণ সংকল্পৰ কাম কাজ। প্ৰগতি দ্বাৰত শতাধিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্প্ৰসাৰণৰ প্ৰকল্পৰ প্ৰগতি দ্বাৰত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰমিকক উচিত প্ৰাপ্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰী। এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। স্থানীয় শ্ৰমিকক কৰ্মৰ পৰা বঞ্চিত কৰাৰো অভিযোগ। স্তব্ধ হৈ পৰিছে সম্প্ৰসাৰণ প্ৰকল্পৰ কাম কাজ। NRLত এয়া উত্তাল প্ৰতিবাদ। যে নুমলীগড় শোধনাগাৰত আচলতে আমাৰ গোলাঘাট জিলা বা অসমৰ শ্ৰমিকসকলক ইয়াত অগ্ৰাধিকাৰ দিয়া হোৱা নাই। বহিৰাগত শ্ৰমিকে ভৰি পৰিছে আৰু ইয়াৰ উপৰিও শ্ৰমিকসকলক আচলতে যি সময়ত 24,000 টকা মাহেকত তেওঁলোকে পাব লাগিছিলে, এই কোম্পানীসমূহে ৰাম ঠগন দিছে, যাৰ ফলত এই শ্ৰমিকসকলে মাত্ৰ 15,000 মান টকা, 16,000 মান টকা পাইছে। য'ত 774 টকা দিব লাগে, তাত তেওঁলোকে 500-600 টকা দি আছে। ইয়াৰ কাৰণে চোৱা চিতা কৰিবৰ কাৰণে নুমলীগড় শোধনাগাৰত অফিচাৰ্ছ আছে। এই অফিচাৰ্ছসকলৰ লগত কি গোপন বুজাবুজি আছে আমি নাজানো, যে গৰিষ্ঠ সংখ্যক শ্ৰমিকে আচলতে যিটো প্ৰাপ্য মজুৰি, এই প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আহিছে। আৰু আজি আমি এইকেইদিনত আমি দেখি পাইছোঁ যে বহুতখিনি আমাৰ অসমৰ থলুৱা মানুহ, যিবোৰ কিলাৰ নিচিনা কোম্পানীত কাম কৰি আছিলে, টয়ৰ নিচিনা কোম্পানীত কাম কৰি আছে, এই মানুহবোৰক তাৰ পৰা উলিয়াই পঠাইছে। কিন্তু তেওঁলোকে বহিৰাগত শ্ৰমিক কিন্তু বিহাৰৰ পৰা, UPৰ পৰা কিন্তু শ্ৰমিক আনি আছে। একেটা কোম্পানীত অসমৰ মানুহ কিন্তু লাহে লাহে উলিয়াই নি আছে, আকৌ একেটা সময়তে বাহিৰৰ পৰা কিন্তু শ্ৰমিক তেওঁলোকে একে কামৰ কাৰণে সোমোৱাই আহি আছে। সেইকাৰণে আজি আমি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰত আজি গেট মিটিঙৰ জৰিয়তে নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে আজি শ্ৰমিকসকলৰ বিক্ষোভ কাৰ্যসূচী আমি হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ পৰিয়ালবৰ্গৰ। কৰ্মৰত নাৰ্ছৰ গাফিলতিৰ বাবে এজন লোকৰ মৃত্যু হোৱাৰো অভিযোগ। নিজামুদ্দিন নামৰ লোকজনক হৃদজনিত অসুবিধাৰ বাবে পৰিয়ালৰ লোকে হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰে, কিন্তু সময়মতে তেওঁক অক্সিজেন যোগান নিদিয়াৰ বাবে নিজামুদ্দিনৰ মৃত্যু হোৱা বুলি ৰাইজে অৰ্থাৎ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে। নিজামুদ্দিনৰ মৃত্যু হোৱাৰ পাছতে পৰিয়ালৰ লোকে পৰিস্থিতি উত্তপ্ত কৰি তোলে। তেওঁলোকে বাক বিতণ্ডাত লিপ্ত হয় চিকিৎসকৰ সৈতে।
গুৱাহাটী বিশ্ববিদ্যালয়ত সংস্কৃত বিভাগৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰ। মহৰ্ষি সন্দীপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠান উজ্জয়িনীৰ সহযোগত আয়োজন কৰা এই আলোচনা চক্ৰৰ শুকুৰবাৰে শুভ উদ্বোধন কৰা হয়। আলোচনা চক্ৰৰ মূল বিষয় হৈছে উত্তৰ পূব ভাৰত আৰু বেদ পৰম্পৰা আৰু ৰূপান্তৰ। আলোচনা চক্ৰখনিত মুখ্য উন্মোচক হিচাপে উপস্থিত থাকে কৰ্ণাটক বিশ্ববিদ্যালয়ৰ বেদান্ত বিভাগৰ কলাগুৰু অধ্যাপক বীৰ নাৰায়ণ পাণ্ডুৰংগী। বিশেষ বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যক্ষ তথা ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ সুদেশনা ভট্টাচাৰ্য, ডঃ বিনিমা বুজৰ বৰুৱাও উপৰি বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ গৱেষক তথা ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মহৰ্ষি সন্দীপনী ৰাষ্ট্ৰীয় বেদবিদ্যা প্ৰতিষ্ঠান উজ্জয়িনী আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযুক্ত তত্ত্বাৱধানত এই ৰাষ্ট্ৰীয় সংগোষ্ঠীৰ উদযাপন কৰা হৈ আছে। আজি এই সংগোষ্ঠীৰ প্ৰথম সত্ৰ চলি আছে। এই উদ্ঘাটন সত্ৰত আমাৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ বেদান্ত বিভাগৰ কলাগুৰু অধ্যাপক বীৰ নাৰায়ণ পাণ্ডুৰংগী মহোদয় আহিছে। গহপুৰৰ চাঞ্চল্যকৰ শিশু হত্যাকাণ্ডে নতুন মূৰ লৈছে। পুত্ৰ সন্তান পিতৃক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পুৱা সোণালী বৰীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক শচীন বৰদলৈক। আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি কৈছোৱেই যে তেওঁৰ জন্মদিনৰ দিনাখন অৰ্থাৎ শিশুটিৰ জন্মদিনৰ দিনাখন পিতৃয়ে বজাৰ কৰিবৰ বাবে শিশুটিক লগত লৈ গৈছিল। তাৰ পিছৰ পৰা শিশুটি উভতি অহা নাছিল। শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তেওঁৰ পিতৃ অৰ্থাৎ এই শচীন বৰদলৈ পলাতক অৱস্থাত আছিল। দুদিনৰ পিছত শচীন বৰদলৈ ঘৰলৈ পুৱতি নিশাৰ ভাগত আহি তেওঁ হাতত এখন দা লৈ বাকী পৰিয়ালবৰ্গক বিচাৰি ফুৰে। তাৰ যিহেতু পূৰ্বতে আৰক্ষীক খবৰ দিয়া হৈছিলে, গতিকে পুৱাৰ ভাগতে আৰক্ষীয়ে এনেধৰণে গ্ৰেপ্তাৰ কৰে। আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ত শচীন বৰদলৈ তেওঁ আবুল তাবুল বকে। তেওঁ কয় যে তেওঁক ডকাইতে আক্ৰমণ কৰিব লৈছিল, কিন্তু অৱশেষত তেওঁ থানালৈ গৈ আৰক্ষী চকীলৈ গৈ তেওঁ স্বীকাৰ কৰে যে তেওঁৰ পুত্ৰক তেওঁ হত্যা কৰিছে। তাৰ পিছতে তেওঁ বিভিন্ন কথা উল্লেখ কৰিছে নিজকে ৰক্ষা কৰিবৰ বাবে যে তেওঁৰ সেয়া পুত্ৰ নাছিল। কিন্তু কেৱল পত্নী বুলি নহয়, ওচৰ চুবুৰীয়াসকলে ইতিমধ্যে মত দিছে, ভাষ্য দিছে যে তেওঁৰ স্বভাৱ চৰিত্ৰ পূৰ্বৰে পৰা তেনেকুৱা আছিল। তেওঁ কেৱল নিজৰ সন্তানক মাৰো মাৰোকে নহয়, ওচৰ চুবুৰীয়া সন্তানকো মাৰো মাৰোকৈ থাকে বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে। গতিকে তেওঁৰ উৎপাত, তেওঁৰ যি কৰ্মকাণ্ড তাক লৈ অতিষ্ঠ হৈ পৰিছিল ওচৰ চুবুৰীয়া, সেই কথা ইতিমধ্যে ওচৰ চুবুৰীয়া ভাষ্য সন্দৰ্ভত জনাইছে। আনকি তেওঁৰ যি জ্যেষ্ঠ ভাতৃকো তেওঁ পূৰ্বতে প্ৰহাৰ কৰি দুবাৰকৈ তেওঁ জেলত ভাতো খাইছে। আৰু অৱশেষত তেওঁ নিজৰ পুত্ৰক, এবছৰীয়া পুত্ৰক হত্যা কৰিছে। ইয়াৰে সৈতে আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লৈছো। নমস্কাৰ।